নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম ৰাজ্যত ৰেমাল ঘূৰ্ণী ধুমুহাৰ তাণ্ডৱ মৰিগাঁৱৰ দীঘলবৰীত গছ পৰি থিতাতে নিহত এজন ছাত্ৰ জাগিৰোডৰ শান্তিপুৰত মঙলবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণ এই আক্ৰমণত থিতাতে এজন নিহত হোৱাৰ লগতে আহত হয় আন দুজন সোণাপুৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বিধ্বংসী অগ্নিকাণ্ড জুইত জাহ গ'ল কেইবাটাও পৰিয়ালৰ বাসগৃহ জাগিৰোড আৰক্ষীৰ জালত প্ৰবঞ্চক জালিয়াতিৰে বহু লোকৰ ধন আত্মসাৎ কৰা নাজিৰাৰ অনুপম চেতিয়াক ক্ষেত্ৰীৰ পৰা গ্ৰেপ্তাৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত প্ৰচণ্ড গৰমৰ পাছত আহিল ধুমুহা ৰেমাল ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় প্ৰচণ্ড ধুমুহাৰ ফলত মঙলবাৰে পুৱা মৰিগাঁৱৰ দীঘলবৰীত গছ পৰি এজন ছাত্ৰৰ কৰোণভাৱে মৃত্যু হয় একেদৰে জাগিৰোড আৰু সোণাপুৰতো এই ঘূৰ্ণীবতাহে ক্ষতিগ্ৰস্ত কৰাৰ বাতৰি পোৱা গৈছে মৰিগাঁৱৰ দীঘলবৰীত মঙলবাৰে পুৱাই হৈ পৰে জাগিৰোডৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মায়ং ব্লক সংযোগী পথত ডাঙৰ গছৰ ডাল বাগৰি পৰি ৰাস্তা বন্ধ হৈ পৰে এজন স্কুটি আৰোহী আৰু এজন ছাত্ৰ দৈৱক্ৰমে ৰক্ষা পৰে পাছত স্থানীয় ৰাইজৰ সহযোগত ৰাস্তাটো যাতায়াতৰ উপযোগী কৰি তোলা হয় জাগিৰোডৰ হৰমতুলৰ শান্তিপুৰত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় এজন বাইক আৰোহী মঙলবাৰে নিশা সংঘটিত এই ঘটনাত আন দুজন লোকো আহত হয় জাগিৰোডৰ শান্তিপুৰত নিশা অঘটন বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত বাইক আৰোহী হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন দুজন লোক নিহত লোকজন নেলীৰ প্ৰহ্লাদ দাস আহত ফুৰকান আলী আৰু দীপন দাসক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বাইক আৰোহী ফুৰকান আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে নেলীৰ পৰা নগাঁও অভিমুখে দুইজন গৈ আছিল AS21 J7772 নম্বৰ বাইকখনেৰে আনহাতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল AS01 1BC 5496 নম্বৰৰ ট্ৰাকখনৰ চালকজনৰ নাম আছিল দীপন দাস উল্লেখ্য যে প্ৰথমে নিহত বাইক আৰোহীজনক আক্ৰমণ কৰাৰ পিছত বনৰীয়া হাতীটোৱে আক্ৰমণ কৰে ট্ৰাক চালকজনক হয় আজি বৰ এটা মৰ্মান্তিক ঘটনা হ'ল আমাৰ গাঁৱৰে দুজন ল'ৰা কৰবাত গৈছিলে বাইক দি আহি আছে বাইকত আহি আছে ফ'ৰ লেণ্ডৰ ভিতৰত এতিয়া তাতে আমচৈ গেটৰ ওচৰত পাৰ্ক আছে যে পাৰ্কৰ ওচৰতেই মানে হাতীয়ে ৰাস্তা ক্ৰছ কৰি আছে তেওঁলোক আগত পাই গ'ল পাই লগে লগে এই দুইজনক মানে আক্ৰমণ কৰিলে এজন থিতাতে নিহত হ'ল আৰু এজন সংকটজনক অৱস্থাত হয়তো তেওঁ বাচাটো অসম্ভৱ আৰু দুজন মানুহক ট্ৰাকত আছিলে ট্ৰাকত গৈ খুন্দা মাৰি সেই দুজন মানুহক আহত কৰিলে তেওঁলোকো এতিয়া গুৱাহাটীত ৰেফাৰ কৰা হৈছে বাকী তিনিজন আহত হৈছে তেওঁলোক তিনিজনক গুৱাহাটী হস্পিটেলত পঠোৱা হৈছে আৰু এজন স্পট ডেথ হৈছে প্ৰায়ে হৈ থাকে প্ৰায়ে এনেকুৱা ঘটনা মই দুদিন পাইছোঁ মই অলপৰ কাৰণে বাচিছোঁ এই 3 দিন আগত হাইৰোডত মই অলপৰ কাৰণে বাচিছোঁ এনেকুৱা প্ৰায় ঘটনা হৈয়ে থাকে ক্ষেত্ৰী বৰাহু ৰেল ষ্টেচনত ভয়ংকৰ ৰেল দুৰ্ঘটনা শুকুৰবাৰে গুৱাহাটী অভিমুখী এখন মালবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বহু সময় ধৰি ৰেল যাতায়াত ব্যাহত হয় অৱশ্যে এই ঘটনাত কোনো লোক হতাহত মেৰামতি কৰে মানে জাষ্ট মই ক'ব নোৱাৰোঁ কাৰণ কি মই টোপনিৰ পৰা উঠি আহিছোঁ জাষ্ট মিছেছে মোক কৈছে যে গাড়ী এখন এক্সিডেণ্ট হৈছে বুলি কৈছে আহি মই দেখা পাওঁ যে গাড়ীখন বাগৰি আছে বা 3টামান ডাবা বাগৰিছে আৰু ইমানে আৰু কি আছিলে উজনিমুৱা নে নামনিমুৱা আছিলে মালবাহী গাড়ী ধৰি মালবাহী নে ভিতৰত কি চালে গম পাব এতিয়া আমি ক'ব নোৱাৰোঁ সঠিককৈ দেখিছে মালবাহী গাড়ী আৰু ৰেলৱে কৰ্তৃপক্ষই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট কৰা নাই যদিও ট্ৰেকৰ কিছু কাৰিকৰী বিসংগতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে দেখা পালোঁ মানে ঘৰত বহুত ডাঙৰকৈ শব্দ এটা পালোঁ তাৰপিছত অলপ আহোঁতে চাওঁ যে আপোনাৰ এনেকুৱা বেলেগ হৈ আছে আৰু তাৰপিছত গম পালোঁ আৰু অলপ আহোঁতে গম পাইছোঁ মানুহ ভিৰ লগা দেখা পালোঁ তাৰপিছত সেই আৰু আপোনাৰ যি দেখিছে পাল্টা ট্ৰেইনটো মালগাড়ী এখন আৰু বেছি মানুহ চানুহ একো হোৱা নাই আৰু জোৰ নাছিল চাগে বেছি ষ্টেচনৰ পৰা এৰিছিলে চাগে অলপমান দূৰ আহিছিল আৰু খুব বেছি 200-300 মিটাৰমান আগত ষ্টেচনটো আছে আৰু বাগৰাটো এটাই আপোনাৰ উজনিৰ পৰা যাব নামনিৰ ফালে
জাগিৰোডৰ মকৰিয়াত দুদিনীয়াকৈ অনুষ্ঠিত হয় মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ তিথি। শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। জাগিৰোডৰ মকৰিয়াত দুদিনীয়াকৈ সম্পন্ন হ'ল মহাপুৰুষ শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আৰু গংগাধৰ আঞ্চলিক শাখাৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ 25 মে'ৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰয়াত বিপিন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰৰ দহালি মকৰিয়া পঞ্চখেলীয়া ৰাস সমিতিৰ খেলপথাৰত আয়োজিত এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হয়। প্ৰথম দিনা নামঘোষা পাঠ, নাম প্ৰসংগ আৰু নিশাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হোৱাৰ বিপৰীতে দ্বিতীয় দিনা পুৱাৰ ভাগৰ বিভিন্ন কাৰ্যসূচীৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলাৰ সভাপতি অতুল চন্দ্ৰ দাসে উত্তোলন কৰে ধৰ্মধ্বজা। ইয়াৰ পাছতে উলিওৱা হয় এক বিশাল ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰাত অঞ্চলটোৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিক সমিতিৰ আই মাতৃ বাপসকলে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আৰু গংগাধৰ আঞ্চলিক শাখাৰ আতিথ্যত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱভাগী দহালি মকৰিয়াৰ পঞ্চখেলীয়া ৰাস উদযাপন সমিতিৰ খেলপথাৰত প্ৰয়াত বিপিন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰ দুদিনীয়া কাৰ্যসূচীৰে 25 আৰু 26 মে' শনিবাৰ আৰু দেওবাৰ দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে আমি উদযাপন কৰিছোঁ। পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন ভাগি সুকলমে পাৰ হৈ গৈছে। তাৰ পিছতে কাৰ্যসূচী হিচাপে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানভাগী সুন্দৰভাৱে এটা সমদলেৰে সৈতে ইতিমধ্যে গোটেই অঞ্চলব্যাপী এক কৃষ্ণ ধ্বনিৰে সৈতে পৰিভ্ৰমণ কৰা হৈছে। কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ সম্পাদক দিগন্ত মহন্তৰ লগতে উদযাপন সমিতিৰ সভাপতি ৰোহিত চন্দ্ৰ চৌধুৰী, কাৰ্যকৰী সভাপতি পল্লৱ বৰদলৈ, সাধাৰণ সম্পাদক প্ৰফুল্ল দাসৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা উপস্থিত থাকি অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত গংগাধৰ আঞ্চলিক শাখাৰ আতিথ্যত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱপুৰুষৰ 537 সংখ্যক জন্ম উৎসৱভাগী বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ যিবিলাক লীলা চৰিত্ৰ তেখেতে প্ৰকাশ কৰি যোৱা যিভাগী পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ধৰ্মশাস্ত্ৰ ঘোষাশাস্ত্ৰ, এই ঘোষাশাস্ত্ৰভাগ আমাৰ ইয়াত পাঠ হৈছে আৰু আমি গুৰুজনৰ আদৰ্শ শিৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি বিভিন্ন আমাৰ সাংস্কৃতিক কাৰ্যসূচী আমি গ্ৰহণ কৰা হৈছে। আজিৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হৈ গৈছে, আমাৰ জিলা সভাপতিৰ বাবে উত্তোলন কৰিলে আৰু ইয়াৰ পাছতে এটা আমাৰ সাংস্কৃতিক বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীভাগো খুব সুন্দৰভাৱে এটা ধৰ্মীয় পৰিৱেশত আমি এই ভাগৱত শোভাযাত্ৰাভাগ আমি পৰিৱেশন কৰি আমি বহুত আনন্দিত হৈছোঁ। সোণাপুৰৰ কপালকাটাত বিধ্বংসী অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত কেইবাটাও বাসগৃহ ভস্মীভূত হয়। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে এই জুই নুমুৱাবলৈ সক্ষম হয়। দেওবাৰে আবেলি সোণাপুৰৰ কপালকাটাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ যায় কেইবাটাও বাসগৃহ। উল্লেখ্য যে একেলগে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
কপালকাটা জামে মছজিদৰ ওচৰতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও আটাইকেইটা পৰিয়ালৰ সা সম্পত্তি নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হোৱাৰ লগতে মৃত্যু ঘটে কেইবাটাও পশুধনৰ আমিৰ আলী আব্বাছ দেৱান মইনুল আলী আৰু নুৰ ইছলাম নামৰ লোককেইজনৰ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত এই আপোনাৰ দুপৰীয়া টাইমতে হৈছে সংগঠিত কেনেকুৱা হৈছে এইটো গম পোৱা নাই কোনো কাৰণ এইটো ঘৰত মানুহ নাছিলে অকস্মাত ইয়াৰ পৰা জুই উঠিলে জুই হৈ কিনে মানুহ নাছিলে জুইটো বহুত বেছি হৈ গ'ল বেছি হৈ যায় কিনে চিলিণ্ডাৰ আছিলে চিলিণ্ডাৰ ব্ৰাষ্ট হৈ গ'ল চিলিণ্ডাৰ ব্ৰাষ্ট হোৱাৰ পিছত এইটো পৰিয়াল জ্বলাৰ পিছত আকৌ ইহঁতে এইটো ঘৰতো আহিলে মোটামুটি 4-5টা পৰিয়ালৰ মানে সম্পূৰ্ণ বস্তু যা গৈছে আৰু টোটেলি বস্তু ডিষ্ট্ৰয় হৈ গৈছে মানে একো নাই আৰু মানুহ নাই মানুহ একো হোৱা নাই পশুজন এটা আছিলে পশুজন এটা ঢুকাইছে আৰু পশুজন এটা ঢুকাইছে বাকী মানুহৰ কাৰো সা সম্পত্তি একো বচাব পৰা নাই আৰু যিখিনি ঘৰত আছিলে কানি কাপোৰ ডকুমেণ্টছ বাচন বৰ্তন অল এভৰিথিং চব একদম ডিষ্ট্ৰয় হৈ গৈছে ফায়াৰ ব্ৰিগেড খবৰ দিছোঁ ফায়াৰ ব্ৰিগেডক আহিছে বাট অলপ লেট হৈছে ফায়াৰ ব্ৰিগেড অহা কিন্তু ফায়াৰ ব্ৰিগেড আৰু অলপ আগত অহা হয় আৰু অলপ বাচিলে হয় অলপ লেট হৈছে অহালৈ কম টোটেল 4-5টা পৰিয়াল আছে 5টা পৰিয়াল আছে টোটেলি ডিষ্ট্ৰয় টোটেলি 100% ডিষ্ট্ৰয় জাগিৰোডত আৰক্ষীৰ জালত প্ৰবঞ্চক সৰ্বসাধাৰণ লোকৰ পৰা প্ৰবঞ্চনাৰে ধন লুট কৰা শিৱসাগৰৰ নাজিৰাৰ এই প্ৰবঞ্চক অনুপম চেতিয়াক ক্ষেত্ৰীত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে জাগিৰোডত প্ৰবঞ্চনাৰ জাল তৰি কিদৰে আটক হ'ল পৰিবহণ বিভাগৰ নিলম্বিত কৰ্মচাৰীজন চাওঁ আহক জাগিৰোড আৰক্ষীৰ জালত প্ৰবঞ্চনাৰে সাধাৰণ লোকৰ ধন লুটা প্ৰবঞ্চক আটক শিৱসাগৰ নাজিৰাৰ প্ৰবঞ্চক অনুপম চেতিয়া ড্ৰাইভিং লাইসেন্স বনাই দিয়াৰ নামত বহু লোকৰ পৰা সৰকাইছিল লাখে লাখে টকা নিজকে কামৰূপ গ্ৰাম্য জিলাৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক হিচাপে পৰিচয় দিয়া অনুপম চেতিয়া এগৰাকী নিলম্বিত কনিষ্ঠ সহায়ক কিন্তু নিলম্বিত হৈ থাকিও ড্ৰাইভিং লাইসেন্স বনাই দিয়াৰ নামত এখন বজাৰ বহাইছিল জাগিৰোডত বিভিন্ন হোটেলত বাহৰ পাতি ড্ৰাইভিং লাইসেন্স বনাই দিয়াৰ নামত সংগ্ৰহ কৰিছিল 5ৰ পৰা 20,000 কৈ টকা যিজন মানুহে চাহ বিক্ৰী কৰে তেখেতে মানে কৈছে যে আপোনাৰতো লাইসেন্সৰ কাম এটা আছে কাৰোবাৰ লগত কথা পাতিছোঁ যে ইয়াত অফিচাৰ এজন আহে তেখেতৰ লগত মানে আলোচনাটো কৰি লওক ময়ো তাক কাম দিছোঁ আলোচনাটো কৰি লওক মই ঠিক আছে লগ কৰাই দিয়ক মই কথাটো পাতি চাওঁ তাৰপিছত ক'লে কালি লগ কৰাই দিম তাৰপিছত কালি পিছদিনাখন লগ কৰালে মই কথা পাতিলোঁ কয় আপুনি কালি ৰাতিপুৱা লাৰ্ণাৰটো আৰু লৈ আহিব ল'ৰাজনক লৈ আহিব ল'ৰাটো চাব লাগিব তো মই পিছদিনাখন ৰাতিপুৱা আহিলোঁ তাৰপিছত ল'ৰাটোক দেখুৱালোঁ দেখুৱাৰ পিছত ক'লে ঠিক আছে হেৰি দিয়ক লাৰ্ণাৰটো দিয়ক আৰু টকা 3,000 দিব লাগিব মই বোলো ভাল কথা তেখেতে যদি দিছে ভাল বুলি কৈছে আৰু 2-4 দিন আমি চাহও খাইছোঁ তেনেকুৱা চিনাকি হোৱা নাই কোৱাৰ পিছত চিনাকি হৈছে টকা 3,000 দি দিলোঁ দিয়াৰ পিছত কৈছে আৰু কাম লওক মই মৰিগাঁৱতে জইন কৰিছোঁ তে কামটো আমি কৰি দিব পাৰিম MBIজন আমাৰ লগত ভাল আছে ডাইৰেক্ট হৈ যাব লাৰ্ণাৰ চাৰ্ণাৰ নালাগে ডাইৰেক্ট কৰি দিম ভাল কথা তাৰপিছত মই আৰু 5টা কাম দিলোঁ দিয়াৰ পিছত এটা কামত 4,000কৈ তাক দিলোঁ আৰু কাগজে আৰু ডকুমেণ্টছে পইচা একেবাৰে ক্লিয়াৰ এইজনৰ নাম হ'ল অনুপম চেতিয়া এতিয়া মই কাম দিছোঁ 6টা তাৰপিছত তাতে চাহ দোকানী দিছে এটা পাণ দোকানী দিছে এটা তাৰপিছত মাছৰ কাটাৰ মালিক এটা আছে আমাৰ মুছলিম মানুহ জলিল বোলা নাম এজন তেখেতে এটা তাৰপিছত বিপুল দা সি দিছে 3টা না 4টা তাৰপিছত সুৰেশ বোলাজন সিও দিছে 15,000 টকাকৈ 4টা কাম এনেকৈ মিলাই মানে 10-15জন মান হ'ব আৰু এইকেইদিন মানে পলাই আছে আজি প্ৰায় 15 দিনৰ পৰা পূৰা পলাই আছে মানে খালি ফোনত কয় আহি আছোঁ এই কালি 2 মিনিট এনেকৈ কৰি আজি 15 দিন পাৰ হ'ল আমি মানে গোটেই মানে য'ত মানে ৰুম ভাড়া আছিলে এই শংকৰদেৱ স্কুলত ল'ৰাটো এডমিশ্যন দিছে বুলি ক'লে যিটো ড্ৰাইভাৰক দি পইচাটো কালেক্ট কৰাইছে আমাৰ পৰা তাৰপিছত এই কি বুলি কয় এদিন মানে মোৰ পৰা টকা 20,000 বিচাৰিলে মই কৈছোঁ দাদা মোৰ তাত পইচা নাই কিবা এটা কৰি 20,000 টকা দিয়ক
বিপুল তাৰ হাতত দি আহক মোৰ MBI ছাৰজন গুৱাহাটী যাব কিবা এটা কামত 20,000 টকা লাগে তে পইচাটো দিয়ক মই এনেকৈ খাতিৰত দিলোঁ দিয়াৰ পিছত মানে সেইটো ঘোটালা এই পইচাটো ড্ৰাইভাৰক দি কালেক্ট কৰি সি কালেকশ্যন কৰিলে ড্ৰাইভাৰক দিহে লোৱাইছে তাৰমানে পইচাটো তাৰপৰা ড্ৰাইভাৰটোক আমি ধৰিলোঁ কেনেকৈ কি কথা তই কেনেকৈ পালি সিও ক'লে আমাৰ গাড়ী ভাড়া লৈ যায় আমিতো নাজানো এনেকুৱা কাহিনী পইচাটো সিহে লৈছে তাৰ পৰাও ল'লে 5,000 টকা চবৰ লগতে প্ৰবঞ্চনা কৰিছে তাৰ পৰাও 5,000 টকা লৈছে চৌধুৰী লজত থকা বুলি গম পালোঁ আমি য'ত য'ত লজ আছে গোটেইকেইটা তাৰ ফটো আমি ফেচবুকৰ কালেক্ট কৰিলোঁ কৰি চবকে ফটো দিলোঁ আৰু 2টা নাম্বাৰ দিয়াইছোঁ যে এইটো মানুহ দেখা পালে আমাক কল কৰিব আজি হঠাৎকৈ মানে জয়ন্তক কল কৰিছে যে মানুহজন আছে তাতে ল'ৰা এজন ৰখা আছিলে মানুহজন পাইছোঁ তহঁতে আমি 2টাই ফটাফট গ'লোঁ সুৰেশ গৈছে আৰু মই গৈছোঁ ড্ৰাইভাৰটো গৈছোঁ গৈ পেলাই তাক তাপে ধৰি লৈ আহিছোঁ আনকি মাটি ক্ৰয় কৰাৰ নামতো অনুপম চেতিয়াই লৈছিল জালিয়াতিৰ আশ্ৰয় চলাহিক কথাৰে মাটি বন্দোবস্ত কৰি জাগিৰোডৰ কেইবাজনো লোকৰ পৰা ধন লৈ আগধন হিচাপে দিছিল মাটিৰ গৰাকীক আৰু তাৰ পিছৰে পৰা নিজকে আত্মগোপন কৰিছিল চতুৰ অনুপমে কিন্তু মহানগৰীৰ ক্ষেত্ৰীৰ চৌধুৰী ৰেচিডেন্সিত অনুপমে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে ভুক্তভোগীয়ে লগে লগে ধৰি আনি জাগিৰোড আৰক্ষীক গতাই দিয়ে প্ৰবঞ্চক অনুপম চেতিয়াক মই শ্ৰী জয়ন্ত দাস জাগিৰোড নখলাত ঘৰ মই ইয়াতে ইটাবালি বিজনেছ ব্যৱসায় কৰোঁ ছাপ্লায়াৰ মোৰ মানে বন্ধু এজন মিস্ত্ৰী হয় মহিবুৰ বুলি চেটিমাৰিত ঘৰ তেখেতে অনুপম চেতিয়া নামৰ যিজন মানুহ আছে তেখেতে শিৱসাগৰ হয় ইয়াতে মোক লগ কৰাই দিলে লগ কৰাই দিয়াৰ বিনিময়ত 2 এদিন চাহ পানী খালোঁ ইয়াতে খাই তেখেতে মহিবুৰ বুলি মানুহজনে মোক ক'লে যে তেখেতে মাটি অলপ ল'ব তাৰপিছত মই মাটি আছে বুলি ক'লোঁ চাই দিলোঁ চাই দি 1 বিঘা মাটি মইনাজানত মানে কথাত 6.5 লাখকৈ তেখেতৰ বন্দোবস্ত কৰি তেখেতক লৈ গৈছিলোঁ মোৰ লগত নিৰেন বৰদলৈ আছিলে মহিবুৰ আছিলে মাটিটো এগ্ৰিমেণ্ট কথা বতৰা ঠিক ঠাক হৈ পেলাই আমাৰ 3জনৰ পৰা মিলাই পেলাই 1 লাখ টকা তেখেতক দিয়া হ'ল তেখেতে দিব দিলে আমি দিলোঁ তাৰ কেইদিনৰ পিছত তেখেতে আহিম বুলি কৈছে আৰু তেখেতে কৈছে মোৰ একাউণ্ট বিচাৰিছিলে মোৰ কাৰেণ্ট একাউণ্ট দি দিছিলোঁ সেই একাউণ্টত তেখেতে ক'লে যে 20,50,000 টকা সোমাই দিম সেনেহেন কৈ আজি আহিম কালি আহিম বুলি কয় তাৰ মাটিৰ মালিকে আমাক প্ৰেছাৰ দিলে ক'লে যে আমাক পইচা লাগে আৰু এটা 3 লাখ টকা মাটিৰ মালিকক দিয়া পৰিলে নিৰেন বৰদলৈ আৰু মই শ্ৰী জয়ন্ত দাসে আমি 2জনে গৈ পেলাই দি আহিলোঁ কিন্তু তাৰপিছত মই তেখেতক ফোন কৰোঁ আজি কৰোঁ কালি কৰোঁ আজি আহিম কালি আহিম লগ কৰিম অমুকটা বজাত দিম তমুকটা বজাত দিম এনেহেন ঠগাই সেনেকুৱা পৰিস্থিতি কৰিলে আনকি এনেকৈ তেখেতক মই ক'লোঁ যে মই মৃত হৈ যাম যদি আপুনি টকা নিদিয়ে তেখেতে সেইটোৰ ৰেছপনচিবল কোনো নিদিলে তাৰপিছত ফেচবুকৰ পৰা ফটো ওলাই পেলাই চবকে ফটো বিলাই দিলোঁ বিলাই আজি চৌধুৰী নাৰ্চাৰীত মোৰ বন্ধু এজনে ইনফৰ্ম কৰিলে ইনফৰ্ম কৰাৰ বিনিময়ত তেখেতক তাত পালোঁ পাই পেলাই তেখেতক আমি ভালকৈ লৈ আহিছোঁ কোনো মাৰধৰ কৰা নাই বয়স সোধা পোছা কৰিছোঁ যে আজিৰ ভিতৰত আপুনি টকাখিনি দিয়ক কিন্তু তেখেতে কৈছে আজি দিব নোৱাৰোঁ অহাকালি আগবেলাৰ ভিতৰত টকাখিনি আমাক গোটেইকৈ পৰিশোধ কৰিব আৰু মই জানাত আপোনাৰ বহুত কেইজনৰ পৰা লাইচেঞ্চ বনাই দিম বুলি পেলাই বহুতৰ পৰা পইচা কালেক্ট কৰিছে এতিয়া মোৰ এটাই অনুৰোধ অনুপম চেতিয়াই আমাক যাতে গোটেইখিনি টকা আমাক মোকলাই দিয়ে কাৰণ মোৰ এনেকুৱা অৱস্থা হৈছে মোৰ সনচিনে বন্ধ কৰি থৈছোঁ মই তেখেতে দ্বিতীয় অফিচত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে চাকৰি কৰে বুলি কৈছে দ্বিতীয় অফিচত কিন্তু দ্বিতীয় অফিচত চাকৰি নকৰে ডাইৰেক্ট কৈছে যে আমাৰ ইয়াতে কোনো নতুন এমপ্লয় অহা নাই জইন কৰা নাই গতিকে এইখেতে আমাৰ ইয়াতে ফলছ হয় আৰু প্ৰবঞ্চনা কৰিছে আমাক প্ৰবঞ্চনা কৰি পেলাই আমাক এনেকুৱা অৱস্থা কৰিছে সম্প্ৰতি জাগিৰোড আৰক্ষী থানাৰ আলহী পৰিবহণ বিষয়া কাৰ্যালয়ৰ নিলম্বিত কনিষ্ঠ সহায়ক অনুপম চেতিয়া লাইচেন্সৰ কাম চলি আছে যিহেতু লাইচেন্সৰ কাম চলি আছে আপোনাৰ কেইজনমান হ'ব 6জনমান হ'ব লাইচেন্সৰ কাম চলি আছে দ্বিতীয় অফিচত ৰুৰেলত অকণমান খেলি মেলি এটা হৈ আছে লাগি আছোঁ এতিয়া মানে আপোনাৰ মোৰ যি লিংক এটা আছে এইটো মই কৰাই আছোঁ আৰু মই অনলাইনত কৰি মই কাৰোবাক দিওঁ কৰি আছোঁ মানে নাই বেছিকৈ লোৱা নাই যিটো টেক্সৰ পইচা আহে সেইটো লৈছোঁ আৰু টেক্সৰ পইচাটো যিমান নাহে 2,000 টেক্সৰ পইচা আহে বাকী এক্সট্ৰা কিবা এটা সিমান নাই এইটো নাই 5,000-6,000 নাই লোৱা কিছুমানৰ লাৰ্ণাৰ দিয়া হৈছে ঘূৰাই দিম কালি টাইম লৈছোঁ কালি দিনটো লৈছোঁ এতিয়া মই ৰুম লৈছিলোঁ মৰিগাঁৱত এতিয়া মোৰ ৰুমলৈ যোৱা নাই ৰুমৰ কিবা কমপ্লিট হোৱা নাই ৰুম যোৱা নাই এতিয়া মই আছোঁ আপোনাৰ চৌধুৰী নাৰ্চাৰী তাতে আছোঁ শিৱসাগৰ নাজিৰা অনুপম চেতিয়া জুনিয়ৰ এছিষ্টেণ্ট ৰুৰেলত আছিলোঁ হয় ছাছপেণ্ড হৈ আছিলোঁ জয়ন্ত দাই মোৰ পৰা
4 লাখ মান হ'ব পাৰে এতিয়া মই প্ৰব্লেম এটাত আছোঁ আজিও মই তেখেতক ৰাতিপুৱা মেছেজ কৰিছোঁ জনতাক জনতা মই আপোনাক কাইলৈ মানে মেছেজ কৰি দিম মই পিনে আছোঁ মই মেনেজ হোৱা নাই কাইলৈ মানে মই মাটি পইচাটো মেনেজ কৰি দিম বছ অভিযোগ মানে মই ফোন ৰেছপণ্ড কৰোঁ মানে হয় দিনটোত এবাৰ বা দুবাৰ নকৰিব পাৰোঁ 10-15-12 দিনমান হৈছে আৰু লাইচেঞ্চ এমাহতে নোলায় সেইকাৰণে মই প্ৰচেছত কৰি আছোঁ আৰু মই 20 দিনমান হৈছে এনেকুৱা পাহি এইটো মানে আগৰ পৰা আমাৰ চেনেল আছিলে আমাৰ অফিচত দাদা কিছুমান আহে যে চেনেল মানে কি এতিয়া মোৰ আমিন গাঁৱতো আছে বা এইটো মৰিগাঁৱতো মানে চেনেল মানে কি আৰু অনলাইনটো কৰি দিওঁ আৰু বাকীখিনি আৰু মৰিগাঁও জিলাৰ চাহবাগিচা অঞ্চলত অৱস্থিত একমাত্ৰ আদৰ্শ বিদ্যালয় গোপালকৃষ্ণ চাহবাগিচা মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচীৰে শনিবাৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া মৰিগাঁও জিলাৰ বাগিচা অঞ্চলত অৱস্থিত জাগিৰোড গোপালকৃষ্ণ চাহ বাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় পুৱা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনৰ পিছতে মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া বিদ্যালয়খনৰ অধ্যক্ষ ৰামকৃষ্ণ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত এই কাৰ্যসূচীত বিদ্যালয়ৰ পৰিদৰ্শকগৰাকীয়ে শিক্ষয়িত্ৰী আলপনা বৰাৰ তত্ত্বাৱধানত প্ৰকাশ কৰা হাতে লিখা এখন আলোচনী উন্মোচন কৰে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক সুশান্ত কুমাৰ চন্দ অনিতা কুমাৰ অৱসৰী উচ্চ বৰ্গৰ সহায়ক যতীন শইকীয়া জ্যেষ্ঠ সাংবাদিক মন্টু কুমাৰ মেধিৰ লগতে কেইবাগৰাকী অভিভাৱক উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিচালনা কৰা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ 12 গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায় বিদ্যালয় কৰ্তৃপক্ষই অত্যন্ত আহ্লাদিত হৈছোঁ যে আমাৰ গোপালকৃষ্ণ চাহ বাগিচা অঞ্চলত যি আদৰ্শ বিদ্যালয় আছে এই আদৰ্শ বিদ্যালয়ৰ আজি দ্বিতীয় বাৰ্ষিক যে অধিৱেশন যি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ যিটো অংশগ্ৰহণ ইফালে গৰমো পৰিছে অথচ তেওঁলোকৰ যিটো স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু যিটো তেওঁলোকৰ পাৰফৰ্মেঞ্চ পৰিৱেশন মই বিশেষকৈ তেওঁলোকৰ নাচ গানকে আদি কৰি আৰু বিভিন্ন কাৰ্যসূচী ইয়াত লোৱা হৈছে আৰু সকলো কাৰ্যসূচীত যি অংশগ্ৰহণ ইয়ে প্ৰতিপন্ন কৰিছে যে বিদ্যালয়খন যথাৰ্থতে আদৰ্শ ৰূপত এই গঢ় লৈ উঠিছে বা ইয়াৰ যি ফলাফল আমি তাতো দেখিছোঁ যে বিদ্যালয়খনে আদৰ্শ ৰূপত গঢ় লৈ উঠিছে ইয়াত শিক্ষাগুৰুসকলে অতি নিষ্ঠাৰে অতি ঐকান্তিকতাৰে তেওঁলোকে সেৱা আগবঢ়াই আছে আৰু আমি আশা কৰিম যে এই অঞ্চলত আমাৰ বিশেষকৈ চাহ বাগিচা অঞ্চলৰ আমাৰ জিলাৰ একমাত্ৰ বিদ্যালয় ইয়াক যথাৰ্থতে যাতে আমি অসমৰ বুকুত এখন শ্ৰেষ্ঠ বিদ্যালয় হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰোঁ আমাৰ সকলোৰে দায়িত্ব থাকিব আৰু ইয়াত বিদ্যালয় কৰ্তৃপক্ষৰ উপৰিও আমাৰ যি চাহ বাগিচা কৰ্তৃপক্ষ তেওঁলোকেও সহযোগ আগবঢ়াইছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু নিজে মই অত্যন্ত সুখী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ তেওঁলোকৰ আগন্তুক উজ্জ্বল ভৱিষ্যত মই আন্তৰিকতাৰে কামনা কৰিছোঁ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থীসকলে বিভিন্ন গীত মাত পৰিৱেশন কৰাৰ লগতে তিৱা ঝুমুৰ বিহু আধুনিক নৃত্য আদি পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰে সৰ্বপ্ৰথমে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান গৰমকো নেওচি বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় অপূৰ্ব ঠাকুৰীয়া ছাৰ আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি সকলোৱে স্কুলখনৰ পৰিয়াল আমি নথৈ আনন্দিত হৈছোঁ সুখী হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকলে এই অনুষ্ঠানটো যি ধৰণেৰে সহযোগ কৰি অনুষ্ঠানটো কৃতকাৰ্য হোৱাত সহায় আৰু সহযোগিতা কৰিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ ভৱিষ্যতে আৰু উজ্জ্বল হওক এই কামনা কৰি অনুষ্ঠানটো আজি ইমানতে সামৰণি মাৰিছোঁ মৰিগাঁৱৰ ফুৰবন্ধাত অহা 9 আৰু 10 জুনত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই ছাত্ৰ সংহতি দিৱসৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় এইবেলি মৰিগাঁৱৰ ভুৰবন্ধাত অনুষ্ঠিত হ'ব আসুৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস ইয়াৰ বাবে ইতিমধ্যে আসুৰ কৰ্মকৰ্তাই আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি অহা 9 জুনৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱৰ ফুৰবন্ধাত
সোণালী জয়ন্তী বৰ্ষ উপলক্ষে উদযাপন কৰা হ'ব কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস। খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ গৃহভূমিত অনুষ্ঠিত কৰিবলৈ লোৱা এই ছাত্ৰ সংহতি দিৱসৰ লাইখুটা দেওবাৰে আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ উপস্থিতিত বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথে স্থাপন কৰে লাইখুটা। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সমূহ ভোৰবন্ধাবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ লাইখুটা স্থাপন কাৰ্যসূচীত প্ৰচণ্ড গৰমকো নেওচি কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। অসমৰ ঐতিহাসিক খাদ্য আন্দোলনে 2024 বৰ্ষত 50 বছৰ গৰকিলে। 1974 চনৰ ঐতিহাসিক খাদ্য আন্দোলনত 10 জুন তাৰিখটোত মৰিগাঁও জিলাৰ ভোৰবন্ধাত গজেন ইংতি আৰু পুতুল শইকীয়া নামৰ দুগৰাকী ফুলকুমলীয়া শিশু তেওঁলোকে শ্বহীদ বৰণ কৰিছিলে আৰু তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে 10 জুন তাৰিখটো আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। এইবেলি 50টা বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি শ্বহীদ দুগৰাকীৰ গৃহভূমি ভোৰবন্ধাতে অনুষ্ঠিত হ'ব। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত অহা 9 আৰু 10 জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ সংহতি দিৱসটিৰ আয়োজন কৰা হৈছে আৰু আজি তাৰে লাইখুটা স্থাপন কৰা হ'ল। এই লাইখুটা স্থাপন কাৰ্যসূচীত মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ 4 শতাধিক লোক উপস্থিত থাকে আৰু লাইখুটাটি স্থাপন কৰিবলৈ মূলতঃ নিমন্ত্ৰণ জনোৱা হয় অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা মৰিগাঁৱৰ সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি শ্ৰদ্ধাৰ পুনাৰাম নাথ ছাৰক। তেখেতৰ নেতৃত্বত লাইখুটা স্থাপন কাৰ্যসূচীটি সুকলমে হৈ যায়। আমি মৰিগাঁওবাসীৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ, অভিভাৱকত্ব কামনা কৰিছোঁ যাতে শ্বহীদ দুগৰাকীৰ স্মৃতিত অহা 9 আৰু 10 জুন তাৰিখ দুটা সুচাৰুৰূপে ছাত্ৰ সংহতি দিৱসটি পালন কৰিবলৈ আমি সক্ষম হওঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি। মহানগৰীৰ সোণাপুৰত ক্ৰমাৎ সক্ৰিয় বাইক চুৰি চক্ৰ। সোণাপুৰবাসীৰ মূৰৰ কামৰণি হৈ পৰা এটা বাইক চুৰ এইবাৰ পৰিল আৰক্ষীৰ জালত। সোণাপুৰৰ নিকটৱৰ্তী ডিগাৰুৰ বটাকুচিৰ জ্যোতি টুমুং বুলি জানিব পৰা গৈছে। বিগত কিছুদিন ধৰি সোণাপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বাইক চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰটোক। চোৰটোৰ পৰা 2খন চুৰি গ্লেমাৰ বাইকৰ লগতে এখন স্কুটিও জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। জাগিৰোডৰ লগতে সমগ্ৰ মৰিগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিছে জাগিৰোডৰ কণমানি ছাত্ৰী হৰিপ্ৰিয়া বৰদলৈয়ে। চেৰচা প্ৰডাকশ্যনৰ উদ্যোগত 25 মে'ত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সুন্দৰ আৰু সুন্দৰী 2024 শীৰ্ষক পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাত দ্য বেষ্ট ৰেম্প ৱাক আৰু ব্ৰেণ্ড এম্বেচাডৰৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় জাগিৰোডৰ নখোলা নিবাসী মুকুন্দ বৰদলৈ আৰু নিৰ্মলা বৰদলৈৰ কন্যা হৰিপ্ৰিয়াই। গুৰুকুল ফাইন আৰ্টছ একাডেমীৰ ছাত্ৰী হৰিপ্ৰিয়া বৰদলৈয়ে ইয়াৰ পূৰ্বেও বিভিন্ন ঠাইত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি লাভ কৰিছে কেইবাটাও খিতাপ। নমস্কাৰ, মোৰ নাম হৰিপ্ৰিয়া বৰদলৈ। মই গুৱাহাটীত মডেলিং কৰিছিলোঁ। মই মডেলিং হ'ব বিচাৰোঁ। মোক মিছে শিকাইছিল, ভাল লাগিছে। বেষ্ট ৰেম্প ৱাক আৰু ব্ৰেণ্ড এম্বেচাডৰ চাৰ্টিফিকেট আৰু ক্ৰাউন দিছে। ভৱিষ্যতে এগৰাকী মডেল হোৱাৰ ইচ্ছা প্ৰকাশ কৰা ছাত্ৰীগৰাকীৰ এই সাফল্যৰ বাবে গুৰুকুল ফাইন আৰ্টছৰ অধ্যক্ষ ৰাজমণি ৰাভাই জনায় সম্বৰ্ধনা। আমাৰ জাগিৰোডবাসী ৰাইজৰ বাবে অতি সুখৰ খবৰ যে আমাৰ গুৰুকুলৰ কণমানি ছাত্ৰী হৰিপ্ৰিয়া বৰদলৈ, তেওঁ জাগিৰোডৰ নখোলা নিবাসী মুকুন্দ বৰদলৈ আৰু শ্ৰীযুতা নিৰ্মলা বৰদলৈ তেওঁ পুত্ৰী, তেওঁ গুৱাহাটীত অনুষ্ঠিত হোৱা শ্ৰীচা প্ৰডাকশ্যনৰ দ্বাৰা আয়োজন কৰা অসম ভিত্তিক যি পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা আৰু যি ৰেম্প ৱাক আৰু মডেলিং প্ৰতিযোগিতা তাত অংশগ্ৰহণ কৰি বেষ্ট ৰেম্প ৱাক আৰু ব্ৰেণ্ড এম্বেচাডৰ দুটাকৈ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আগতেও আমাৰ হৰিপ্ৰিয়া বৰদলৈ শিৱসাগৰৰ অসম উদয়াদিত্যৰ দ্বাৰা আয়োজিত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু তাতেও তেওঁ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু ইয়াৰ লগতে
গুৱাহাটী কমাৰ্চ কলেজত আয়োজন কৰা জোনাকী পখিলাৰ সন্ধানত প্ৰগ্ৰামতো তাই অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। আৰু ইয়াৰ লগতে আজি আমি হৰিপ্ৰিয়া বৰদলৈক আমাৰ গুৰুকুলৰ পৰিয়ালৰ তৰফৰ পৰা এক সম্বৰ্ধনা জনালো আৰু হৰিপ্ৰিয়াৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো। ৰিমলৰ প্ৰভাৱৰ মাজতেই জাগিৰোডৰ ৰেলৱে উৰণ সেতুত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুখন বাহনৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় 3 জনকৈ লোক। গুৱাহাটীৰ পৰা মৰিগাঁও অভিমুখী AS21F5614 নম্বৰৰ ইণ্ডিগো আৰু AS01NC7626 নম্বৰৰ মালবাহী বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰবল বৰষুণৰ মাজতেই মালবাহী বাহনখনৰ চালক সুৰামত্ত হৈ থকাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। আনহাতে নৱনিৰ্মিত উৰণ সেতুত ডিভাইডাৰ আৰু প্ৰয়োজনীয় পোহৰ নথকাৰ বাবেই প্ৰায় পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ স্থানীয় লোকৰ। ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে উদ্ধাৰ কৰে 2খন বাহন। অঞ্জন ঘন পুঞ্জ ছায়ায় সমৃত অম্বর হে গম্ভীর জাগিৰোডত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163 সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ৰবি স্মৰণ শীৰ্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী আমন্ত্ৰিত শিল্পীয়ে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। সমান্তৰালভাৱে অনুষ্ঠিত হয় ৰবীন্দ্ৰ সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা, য'ত অঞ্চলটোৰ বহু কেইগৰাকী শিশু শিল্পী অংশগ্ৰহণ কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিগৰাকী বঁটা প্ৰাপককে এই অনুষ্ঠানতে উদ্যোক্তাসকলে বঁটা আগবঢ়ায়। অনুষ্ঠানত মায়ং ৰাজচক্ৰৰ বিষয়া প্ৰিয়ংকা গগৈয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কাৰ্যকৰ্তাসকলৰ এই পদক্ষেপৰ শলাগ লয়। উল্লেখ্য যে এইবেলি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উদযাপন কাৰ্যসূচী পৰিচালনা কৰে কল্লোল সাংস্কৃতিক গোষ্ঠীৰ মহিলাসকলে। সোণাপুৰৰ দিচাং ৰিজৰ্টত দক্ষিণ পূব এছিয়াৰ সমাধি পৰম্পৰাত শেহতীয়া প্ৰত্নতাত্ত্বিক গৱেষণা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শনিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ পুৰাতত্ব সঞ্চালকালয়ৰ উদ্যোগত শনিবাৰৰ পৰা 2দিনীয়াকৈ অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ সঞ্চালক প্ৰধান YS ৰাৱতে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা বিশিষ্ট ইতিহাসবিদ পদ্মশ্ৰী JN ফুকন, শ্ৰীলংকাৰ কেলানিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ডক্টৰ অনুৰা মানাতুংগা, অসম চৰকাৰৰ বিভাগীয় আয়ুক্ত সচিব ৰঞ্জন শৰ্মা প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ লগতে দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ আগশাৰীৰ সমল ব্যক্তি অংশগ্ৰহণ কৰা এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ মহানগৰীৰ সমীপৰ কেইবাটাও প্ৰত্নতাত্ত্বিক স্থানৰ ক্ষেত্ৰ পৰ্যবেক্ষণৰ অন্তত দেওবাৰে সামৰণি পেলোৱা হয়। আজি এইটো আমি এটা ইণ্টাৰনেশ্যনেল ছেমিনাৰ পাতিছিলোঁ অন বেৰিয়েল ট্ৰেডিশ্যনছ ইন চাউথ এছিয়া এণ্ড চাউথ ইষ্ট এছিয়াৰ ওপৰত। আৰু এইটো এটা আমাৰ বেকগ্ৰাউণ্ডটো হ'ল যে আমাৰ চৰাইদেউ মৈদাম, যিখিনি আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে আমি নমিনেট কৰিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা আমি নমিনেশ্যন ডছিয়াৰ প্ৰিপেয়াৰ কৰিলোঁ। আমি সেয়া এতিয়া আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াত দিলোঁ, তেওঁলোকে ইউনেস্কোত ছাবমিট কৰিছে যোৱা বছৰ। তাৰ ওপৰত পৰ্যালোচনা চলি আছে এতিয়া। ইতিমধ্যে আপোনালোকে জানে যে আইকমছৰ এক্সপাৰ্ট এজন যোৱা বছৰ আহিছিলে অক্টোবৰ মাহত, তেখেতে ইনস্পেকশ্যন কৰি গ'ল। তাৰ উপৰিও তেওঁলোকে বিভিন্ন পৰ্যায়ত এইটো পৰ্যালোচনা চলি আছে। আৰু এই বছৰ আমাৰে সৌভাগ্য যে যিটো ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যন ইউনেস্কোৰ, সেই কনভেনশ্যনখন দিল্লীত হ'ব।
আৰু ভাৰতৰ একমাত্ৰ মনোনয়ন হ'ল আমাৰ মৈদাম মাউণ্ট বেৰিয়েল ছিষ্টেম অফ দ্য আহোম ডাইনেষ্টি গতিকে আমি আশাবাদী যে আমাৰ এটা ভাল ৰিজাল্ট পাম জাগিৰোডৰ বাতৰি কাকতৰ বিতৰক অৰুণজ্যোতি কলিতাৰ মৃত্যু শুক্ৰবাৰে নিশা ঘৰতেই বুকুৰ বিষ অনুভৱ কৰি অসুস্থ হৈ পৰাত কলিতাক ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 63 বছৰ কলিতাই প্ৰায় 40 বছৰ ধৰি বিভিন্ন বাতৰি কাকতৰ বিতৰক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল শনিবাৰে পুৱা তেওঁৰ ঘৰত ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত হৈ তেওঁৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ মৃত্যুত স্থানীয় বহু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে তেওঁ পত্নী আৰু একমাত্ৰ জীয়ৰীক এৰি থৈ গৈছে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ